Hello, my dear students. সকলোকে নমস্কাৰ জনাইছোঁ। ক্লাছ 9ৰ চেণ্টাৰ এছেছমেণ্ট 2 অৰ্থাৎ স্পকেন ইংলিছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে স্পকেন ইংলিছত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰি ওলাইছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে স্পকেন ইংলিছত 100% নাম্বাৰ কেৰি কৰিব পাৰে বা উঠাব পাৰে সেইটো উদ্দেশ্য আগত ৰাখি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে পোনে পোনে দেৰি নকৰাকৈ মই প্ৰথম প্ৰশ্নটো লৈ আগবাঢ়িছোঁ। আজি চেণ্ট্ৰেল টেষ্টৰ প্ৰথম প্ৰশ্ন স্পকেন ইংলিছৰ প্ৰথম যিটো প্ৰথম কুৱেশ্যনটোত কি কৈছে আমি এবাৰ চাই লওঁ। Select the most appropriate response to the following. অৰ্থাৎ ইয়াতে প্ৰশ্ন কৰা হৈছে where do you stay in গুৱাহাটী। ইয়াৰ এপ্ৰপ্ৰিয়েট যিটো ৰেছপন্স দিব এই তিনিটা অপশ্যনৰ ভিতৰত কোনটো এপ্ৰপ্ৰিয়েট ৰেছপন্স হ'ব এই প্ৰশ্ন কৰাৰ মতে, অৰ্থাৎ where do you stay in গুৱাহাটীত তুমি ক'ত থাকা তেনে ধৰণৰ প্ৰশ্নত প্ৰথম অপশ্যনটোত দিয়া হৈছে খ্ৰীষ্টান বস্তি। গতিকে ইয়াত খ্ৰীষ্টান বস্তি যদি আমি ডাইৰেক্টলি কৈ দিওঁ এইটো এপ্ৰপ্ৰিয়েট হ'বনে নাই তোমালোকে ভাবি চাবা। 2 নম্বৰ কৈছে I stay on খ্ৰীষ্টান বস্তি। I stay on খ্ৰীষ্টান বস্তি ইয়াতে অকণমান গ্ৰামেটিকেলি ভুল কৰিছে। গতিকে যিহেতু খ্ৰীষ্টান বস্তি এখন ঠাই হয় গতিকে ইয়াত আমাৰ সঠিক উত্তৰটো নহ'ব। আমি এটা কথা মন কৰিম যদি কোনো প্লেচ উল্লেখ কৰে আমি ধৰ খ্ৰীষ্টান বস্তি এটা প্লেচ হয় গতিকে প্লেচ নাইবা যদি কোনো কি বুজায় লোকেলিটি বুজায় তেতিয়া আমি প্লেচ নাইবা লোকেলিটি বুজালে তেতিয়া আমি তাৰ আগত এড ব্যৱহাৰ কৰোঁ। গতিকে ইয়াত I stay at খ্ৰীষ্টান বস্তি যিহেতু এটা প্লেচ হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব I stay at খ্ৰীষ্টান বস্তি। where do you stay in গুৱাহাটী ইয়াৰ এপ্ৰপ্ৰিয়েট ৰেছপন্স হৈ যাব I stay at খ্ৰীষ্টান বস্তি। গতিকে আমি আশা কৰোঁ প্ৰশ্নটো বুজি পাইছোঁ। নেক্সট প্ৰশ্নটো আগবাঢ়িম। নেক্সট প্ৰশ্নটোত কোৱা হৈছে যে ফিল ইন দ্য ব্লাংকছ ইউ হেভ টু গো ডেছ ৰিক্সা। তো যেতিয়া ইয়াত আমি চল্ভ কেনেধৰণে কৰিম চাওক। এই প্ৰশ্নটোত যিহেতু কৈছে যে ইউ হেভ গো টু ৰিক্সা, আমি যদি কোনো যান বাহন এটা কথা আমি মন কৰিম এইটো কেনেধৰণে আমি চল্ভ কৰিম। আমি যেতিয়া কোনো যান বাহনৰ আগত সদায় যেনেকুৱা ৰিক্সা এটা যান বাহন হ'ব পাৰে নাইবা বাছ নাইবা ট্ৰেইন, এই বাছ ট্ৰেইন বা অন্য কোনো যান বাহন যদি উল্লেখ কৰে তাৰ আগত আমি সদায় বাই প্ৰিপজিশ্যন বহাম। গতিকে বাই ট্ৰেইন বাই বাছ বাই ৰিক্সা। গতিকে ইয়াত এপ্ৰপ্ৰিয়েট উত্তৰ হ'ব বাই হ'ব ইয়াৰ ৰাইট এনচাৰ। ঠিক আছে, ইয়াত আমাৰ ফ্ৰমৰ নহ'ব, এটা নহ'ব। ইউ হেভ গো টু বাই বাছ অৰ্থাৎ তোমাক ৰিক্সাত যাব লাগিব বা তুমি ৰিক্সাত যাব লাগিব। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 3 নম্বৰ কুৱেশ্যনটোত কি কোৱা হৈছে যে টপ হোৱাট ইউ হিয়াৰ। ইয়াতে তোমালোকৰ এটা স্পীকাৰ থাকিব পৰীক্ষাত আৰু এই স্পীকাৰত শুনি পিনে কোনটো আগত আহিব কোনটো পিছত আহিব তোমালোকে সেইমতে ক্লিক কৰিব লাগিব। গতিকে তোমালোকৰ ইয়াত চাই ক্লিক কৰিবা। তথাপিও মই এপ্ৰপ্ৰিয়েট এনচাৰটো দি দিছোঁ বাৰু, তোমালোকে তথাপিও চাই স্পীকাৰত চাই কৰি ল'বা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব she is new to the locality। তোমালোকে চাই ল'বা। তথাপিও বাৰু এবাৰ কেনেধৰণে কৰিব লাগিব এবাৰ মই দেখাই দিছোঁ। প্ৰথমতে she 1 নম্বৰত ক্লিক কৰি দিবা she, 2 নম্বৰত ক্লিক কৰিবা is, 3 নম্বৰত ক্লিক কৰিবা new, 4 নম্বৰত ক্লিক কৰিবা to, 5 নম্বৰত ক্লিক কৰিবা the আৰু 6 নম্বৰ শেষত ক্লিক কৰিবা লোকেলিটি। এনেধৰণে ক্লিক কৰিবা she is
নিউ টু দ্য লোকেলিটি এয়া আমাৰ এপ্ৰপ্ৰিয়েট উত্তৰ তথাপিও তোমালোকে স্পীকাৰত শুনি পিনে এইটো ফিল আপ কৰি দিবা নেক্সট যিবিলাক শুনি পিনে আমি কৰিব লাগে সেইবিলাক স্পীকাৰত চাই পিনে আমি কৰিবলৈ যত্ন কৰিম নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এই টেষ্টটোৱে আমাক বহুত এই ভিডিঅ'টোৱে বহুত উপকৃত কৰিব গতিকে আমি দেৰি নকৰাকৈ নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ 4 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে চিলেক্ট দ্য কাৰেক্ট মিনিং ইয়াত লেণ্ড এ হেণ্ড এই লেণ্ড এ হেণ্ডটোৰ এপ্ৰপ্ৰিয়েট মিনিংটো কি টু ক্লেপ টুগেডাৰ টু হেল্প টু গিভ মানি ইয়াৰ শুদ্ধটো হ'ব টু হেল্প ইয়াৰ শুদ্ধটো হ'ব টু হেল্প গতিকে তোমালোকে টু হেল্পটো কাৰেক্ট কৰি দিবা টিক মাৰ্ক দি দিবা নেক্সট ক্লিক কৰি দিবা নেক্সট 5 নম্বৰত আছে 5 নম্বৰ কুৱেশ্যনত কৈছে ফিল ইন দ্য ব্লেংকছ তো ইয়াত কৈছে ডেছ ইউ মাইণ্ড হেল্প মি আমি 5 নম্বৰ প্ৰশ্নটো চাম যে ইয়াত যিহেতু 5 নম্বৰ প্ৰশ্নটোত এটা কথা আমি মন কৰিম যিহেতু ভদ্ৰ অনুৰোধ কৰিব লাগিব আমি ডেছ ইউ মাইণ্ড হেল্পিং মি আমি যদি ভদ্ৰ অনুৰোধ কৰোঁ তেতিয়া আমি সদায় উড ব্যৱহাৰ কৰিম কি ব্যৱহাৰ কৰিম উড গতিকে শুদ্ধ উত্তৰটো হ'ব উড উড ইউ এটা শুদ্ধ উত্তৰটো হ'ব উড ইউ মাইণ্ড হেল্পিং মি অৰ্থাৎ আপুনি মোক সহায় কৰিলে বেয়া নাপাব নেকি এনেধৰণৰ উত্তৰ গতিকে কুড আৰু শুড নহ'ব শুদ্ধটো উত্তৰটো হ'ব উড গতিকে উত্তৰত তোমালোকে ক্লিক কৰিবা নেক্সট প্ৰশ্নটো হিয়াৰ এইটোতো হিয়াৰ শুনিব লাগিব হোৱাট ডিড ইউ হিয়াৰ তুমি কি শুনিলা এইটো ফিল আপ কৰি দিবা গতিকে এইটো মই স্কিপ কৰিছোঁ তোমালোকে ভিডিঅ' চাই কৰি ল'বা তথাপিও মই এবাৰ শুদ্ধটো কৰি দিছোঁ বাৰু ইয়াৰ শুদ্ধ চাউণ্ডটো কেনেকুৱা হ'ব এইটো যেনেকুৱা আছে প্ৰথমটোত কৈছে এছিষ্টেণ্ট এইটো প্ৰনাউন্সিয়েশ্যন কেনেকুৱা হ'ব তোমালোকে চাউণ্ড শুনিবা বাৰু তথাপিও মই প্ৰনাউন্সিয়েশ্যনটো দি দিছোঁ এছিষ্টেণ্ট এনেকুৱা চাইন হ'ব এছিষ্টেণ্ট আৰু এইটো এছিষ্টেঞ্চ এইটো চাউণ্ড কৰিব এছিষ্টেঞ্চ আৰু এইটো এছিষ্টেণ্ট প্ৰায় এইটো আৰু এইটো চাউণ্ড একে গতিকে আমাৰ পৰীক্ষাত যদি এছিষ্টেণ্ট চাউণ্ড কৰে গতিকে এইটো ৰাইট ক্লিক কৰিবা যদি এছিষ্টেণ্ট আৰু এছিষ্টেঞ্চ অকণমান ডিফাৰেঞ্চটো চাই ল'বা এইটো হ'ব এছিষ্টেঞ্চ এনেকুৱা চাউণ্ড কৰিলে এইটো ৰাইট ক্লিক কৰিবা তোমালোকে চাউণ্ডটো চাই ল'বা এইটো এছিষ্টেণ্ট আৰু এছিষ্টেণ্টৰ চাউণ্ড প্ৰায় একেই যদি এছিষ্টেণ্ট ইউজ চাউণ্ড কৰে গতিকে এইটো এনচাৰ তোমালোকে ৰাইট দিবা নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটো আহিছে 5ৰ পিছত 6 হ'ল 6ৰ পিছত এতিয়া 7 নম্বৰ প্ৰশ্নটোত কি কৈছে 7 নম্বৰত কোৱা হৈছে select the most appropriate response to following অৰ্থাৎ ইয়াত কোনটো appropriate response কৰিছে এইটো প্ৰশ্ন মতে I need your help এনেকুৱা প্ৰশ্নটোত আমাৰ কি হ'ব ইয়াৰ appropriate অপশ্যন যিটো আহিব প্ৰথমটোত কৈছে why will I help you এইটো appropriate যেন নালাগে এইটো appropriate লাগি আছে sure what can I help you with গতিকে ইয়াৰ appropriate response এইটো লাগি আছে গতিকে শুদ্ধ উত্তৰটো হ'ব এইটো sure what can I help you with ক'ত যাত দেখা পাবা সেইটো ৰাইট এনচাৰ দিবা what help এইটো যেন appropriate
ৰেছপন্স দিয়া নাই, হ'বতকৈ appropriate ৰেছপন্স দিছে sure what can I help you with, এইটো চাই পিনে তোমালোকে ক্লিক কৰি দিবা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নত কোৱা হৈছে নেক্সট প্ৰশ্নত কোৱা হৈছে টপ হোৱাট ইউ হিয়াৰ, আৰু এইটোতো হিয়াৰ শুনিব দিছে, কি শুনা চাউণ্ড কৰিব, সেই চাউণ্ড মতে আমি উত্তৰটো কৰিব লাগিব। তথাপিও মই এপ্ৰপ্ৰিয়েট উত্তৰটো কৰি দিছোঁ বাৰু। এইটো হ'ব যত সম্ভৱ তোমালোকে এনেধৰণে কৰিবা, যে যদি মাইকত শুনাৰ পিছত তোমালোকে আগতীয়াকৈ প্ৰস্তুতি চলোৱাৰ কাৰণে মই দিছোঁ বাৰু। বেলেগ যদি চাউণ্ড কৰে বেলেগটো দি দিবা। ইয়াত মই সম্ভাৱ্য দি দিছোঁ। for how long are you staying here, ইয়াত এনেকে দিবা for, 1 নম্বৰত, 2 নম্বৰত দিবা how, 3 নম্বৰত দিবা long, 4 নম্বৰত দিবা are, 5 নম্বৰত দিবা you, 6 নম্বৰত দিবা staying, 7 নম্বৰত দিবা here। এনেধৰণে চল্ভ কৰি তথাপি এবাৰ তোমালোকে চাউণ্ডটো শুনি লৈ এইটো ক্লিক কৰি দিবা। নেক্সট 9 নম্বৰটো ছেম, এইটো স্কিপ কৰিছোঁ। 10 নম্বৰত কি কৈছে, fill in the blanks, এইটো কৰিম বাৰু। she dash her plants every morning, তো ইয়াত আমাৰ এপ্ৰপ্ৰিয়েট অৰ্থ কোনটো হ'ব, এপ্ৰপ্ৰিয়েট এনচাৰ কোনটো হ'ব আমি চাম। ইয়াত এটা আমি কেনেধৰণে চল্ভ কৰিম এবাৰ চাই লওঁ। যে প্ৰথমতে চোৱা she, এইটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হ'লে নেক্সট যিটো ভাৰ্ব আহিব, যেনেকৈ ৱাটাৰ, ইয়াত সদায় মনত ৰাখিম থাৰ্ড পাৰ্চন ছিংগুলাৰ বা ভাৰ্বৰ লগত কি বহে, এছ নাইবা ইয়েছ, এইটো কথা সদায় মনত ৰাখিম। তো যিহেতু she হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ লগত এছ বা ইয়েছ বহে। গতিকে ৱাটাৰত ইয়াত ভাৰ্বৰ লগত এভৰি মৰ্ণিং যিহেতু কৈছে, আমি এভৰি মৰ্ণিং মানে আমি কি ক'ম বোলো, যে সদায় অভ্যাসগত বাক্য, গতিকে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব। she থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ থকাৰ বাবে ভাৰ্বৰ লগত আমাৰ কি হ'ব, প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এছ বা ইয়েছ। গতিকে ৱাটাৰৰ লগত এছ বা ইয়েছ নাই, গতিকে এইটো নহ'ব। ৱাটাৰ্ছ, ইয়াত এছ বা ইয়েছ আছে, গতিকে এইটো কি হ'ব, শুদ্ধ হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৱাটাৰ্ছ। ৱাটাৰিং যিহেতু ভাৰ্বৰ লগত ING নহ'ব, এইকাৰণে যিহেতু ইয়াত অক্সিলাৰী ভাৰ্ব নাই, গতিকে আমাৰ শুদ্ধ উত্তৰ এইটোও নহ'ব, এইটোও নহ'ব, আমাৰ শুদ্ধ উত্তৰটো হ'ব ৱাটাৰ্ছ। ঠিক আছে, ইয়াত ৱাটাৰ্ছ বহাই দিবা। নেক্সট প্ৰশ্নলৈ আগবাঢ়িম। নেক্সট প্ৰশ্নটো 11 নম্বৰটোতো হিয়াৰ দিছে, গতিকে আমি চাউণ্ড শুনি কৰিম বাৰু। তথাপিও মই শুদ্ধ উত্তৰটো কৰি দিছোঁ, তোমালোকে চাই ল'বা। 11 নম্বৰটোত কি হ'ব, যে ইয়াত আমাৰ কেইটামান শব্দ দিয়া আছে, তাতে মাইক এটা থাকিব, আৰু মাইকত চাউণ্ডটো শুনিম। আমি চাউণ্ড শুনি যিটো আগত আহিব সেইটো ৱাৰ্ড আগত ক্লিক কৰিম, যিটো ছেকেণ্ডত আহিব যিটো ছেকেণ্ডত ক্লিক কৰিম। তোমালোকে আগতীয়াকৈ এডভান্স হৈ থকাৰ বাবে মই শুদ্ধকৈ দি দিছোঁ বাৰু। 11 নম্বৰটো তোমালোকে প্ৰথমতে দিবা হেল্ল', তাৰপিছতে দিবা ইজ, হেল্ল' ইজ ইট, হেল্ল' ইজ ইট এ গুড, is it a good time to talk, is it hello is it a good time to talk। ঠিক আছে, গতিকে ইয়াত তোমালোকৰ চাই হেল্ল' ক'ত আছে সেইটো ক্লিক কৰিবা, ইজ ক'ত আছে তাতে ক্লিক কৰিবা, ইট ক'ত আছে তাতে ক্লিক কৰিবা। এটাৰ পিছত এটা শুদ্ধকৈ তোমালোকে আগতীয়াকৈ কি কৰিবা,
প্ৰেক্টিচ কৰি ল'বা ঠিক আছে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ 12 নম্বৰত কি কৈছে 12 নম্বৰত কৈছে put the following words in correct order to from a sentence ইয়াত আমাৰ কি আছে appropriate correct order মতে আমি চেন্টেন্সটো শুদ্ধ কৰিব লাগিব ইয়াত প্ৰথমতে এইটো সলভ কৰিম প্ৰথমতে আমি এই ওয়ার্ড কেইটাৰ প্ৰথমতে আমি সাবজেক্টটো ওলাই লম 12 নম্বৰ সাবজেক্টটোত কি আছে আই এটো এক নম্বৰ সাবজেক্ট আই নেক্সটত ভাব কি আছে ইয়াতে লাভ আছে গতিকে আমি ভাবটো লম তাৰ পিছতে আই লাভ এটো সেকেন্ডত লম 3 নম্বৰত লম টু ইনফিনিটিভ ভার্ব টু এটো 3 নম্বৰত লম আই লাভ টু তাৰ পিছতে লম প্লে 4 নম্বৰত লম প্লে আই লাভ টু প্লে তাৰ পিছতে আই লাভ টু প্লে বেডমিন্টন এটো লম 5 নম্বৰত বেডমিন্টন I love to play badminton weekend. I love to play badminton on weekend. On weekend দিবা badminton on weekend badminton on এটো দিবা 6 নম্বৰ এটো দিবা 7 নম্বৰ ঠিক আছে এনেধৰণে এটো শুদ্ধ কৰি ল'বা বাৰু নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ এটো ক'ব লাগিব 13 নম্বৰটো স্পীক দ্য ফলোইং সেন্টেন্স গতিকে এটো স্কিপ কৰিছোঁ বাৰু এটো ক'ব লাগিব মাইকত পৰীক্ষা দিয়া সময়ত এটো কৈ দিবা 14 নম্বৰত কৈছে টপ টু হিয়াৰ শুনি পিনে আমাৰ কৰিব লাগিব গতিকে এইটো তথাপিও মই শুদ্ধকে দি দিছোঁ বাৰু আমি সেন্টেন্সটো এনে ধৰণৰে থাকিব dance is my passion ঠিক আছে গতিকে এইটো উত্তৰ পাই গলো নেক্সট fill in the blanks ইয়াত কৈছে what are you ইয়াত খালি up to to নহব এইটো word যেটো নাই এইটো শুদ্ধ হ'ব up to এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট this is down to এইটো নহব ইয়াৰ শুদ্ধ উত্তৰ what are you up to what are you up to what are you up to অৰ্থাৎ তোমালোকে জানাই অৰ্থটো কি বাৰু তুমি কি কৰি আছা মনত ৰাখিবা তুমি কি কৰি আছা তুমি কি কৰি আছা up to ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িম 16 নম্বৰত কি কৈছে 16 নম্বৰত কৈছে যে select the most appropriate response to the following ইয়াত এটা প্ৰশ্ন কৰা হৈছে ইয়াৰ এই ভিত্তিত আমাৰ কোনটো ৰেসপন্স আটাইতকৈ appropriate ৰেসপন্স ইয়াত কৈছে যে we will start the dance rehearsal from tomorrow ইয়াত প্ৰথম অপশনটোত কৈছে if you say so wow I am so excited okay whatever sorry কি হল বুজি নাপালো বাৰু আৰু এবাৰ কৈছো select the following most appropriate response following we will start the dance rehearsal from tomorrow এই প্ৰশ্নটোৰ মতে এই টপিকছটোৰ মতে ইয়াত appropriate response কোনটো হ'ব if you say so wow I am so excited okay whatever গতিকে ইয়াৰ appropriate টো হ'ব কি হ'ল কলমটো ক'ত গুচি গ'ল
বাৰু ডিষ্টাৰ্ব দি আছে মোবাইলটো। ঠিক আছে, মই ডাইৰেক্টলি এনচাৰ কৰি দিছোঁ। ইয়াৰ এপ্ৰপ্ৰিয়েট যিটো ৰেছপন্স হ'ব, ৱাও আই এম ছ' এক্সাইটেড। এইটো এই টপিকছটোৰ মতে উই উইল ষ্টাৰ্ট দ্য ডেন্স ৰিহাৰ্চেল ফ্ৰম টুমৰো। এইটো সঠিক ৰেছপন্সটো হ'ব ৱাও আই এম ছ' এক্সাইটেড। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। মোবাইলটো ডিষ্টাৰ্ব দি আছে, ক'ব নোৱাৰোঁ কি হ'ল। ঠিক আছে, নেক্সট প্ৰশ্নটো মই ডিছক্ৰাইব কৰা নাই বেছি বাৰু, দীঘলীয়া ভিডিঅ' হোৱাৰ কাৰণে। যি কি নহওক, ইয়াত কৈছে যে পুট দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য কাৰেক্ট অৰ্ডাৰ টু ফ্ৰম এ চেণ্টেঞ্চ। তো ইয়াত আমাৰ কাৰেক্ট অৰ্ডাৰ দিব কৈছে, অৰ্থাৎ আমাৰ চেণ্টেঞ্চটো শুদ্ধ কৰিব কৈছে। আমি এইটো চেণ্টেঞ্চ শুদ্ধ কৰি লিখিম। ইয়াত আছে, আমি প্ৰথমতে ছাবজেক্টটো বিচাৰি উলিয়াম। ছাবজেক্টটো ক'ত আছে বাৰু? 17 নম্বৰ ছাবজেক্টটো ক'ত আছে? ইয়াত আমি চাম প্ৰথমতে হিটো আমি আগত ল'ম। আগতে হিত ক্লিক কৰিম। তাৰপিছতে চাম ভাৰ্ব ক'ত আছে, লাভছ। এইটো আমি 2 নম্বৰত ল'ম, লাভছ। হি লাভছ। তাৰপিছতে আমি ভাৰ্বৰ পিছতে বহাই দিম ট্ৰেভেলিং, 3 নম্বৰ। ট্ৰেভেলিং, TRAVELING। ট্ৰেভেলিং, তাৰপিছতে টু, 4 নম্বৰত বহাম টু, ট্ৰেভেলিং টু। নেক্সট 5 নম্বৰত বহাম ডিফাৰেণ্ট, ট্ৰেভেলিং টু ডিফাৰেণ্ট, ট্ৰেভেলিং টু ডিফাৰেণ্ট কাণ্ট্ৰিজ। ট্ৰেভেলিং টু ডিফাৰেণ্ট কাণ্ট্ৰিজ, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তোমালোকে এবাৰ চাই ল'বা। ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট 18 নম্বৰ প্ৰশ্নত কৈছে, এইটোত দিছে টপ হোৱাট ইউ হিয়াৰ। তো গতিকে ইয়াত ওপৰত কি মাইগত শব্দটো শুনা, সেই শব্দ শুনা মতে তোমালোকে বহাই দিবা। তথাপিও মই এপ্ৰপ্ৰিয়েট উত্তৰটো দি দিছোঁ বাৰু। এইটো হ'ব পাৰে যত সম্ভৱ let us watch a movie tonight. তো ইয়াৰ সঠিক উত্তৰটো এনেদৰে বহাই দিবা। 1 নম্বৰত লেটছ, তাৰপিছত দ্বিতীয়তে টাচত ক্লিক কৰিবা, তাৰপিছত ৱাচ, তাৰপিছত এ মুভি টুনাইট। ঠিক আছে, নেক্সট 19 নম্বৰটো শুনি পিনে ইয়াত যিটো শুদ্ধ হ'ব সেইটো আমি ক্লিক কৰি দিম। এইটো বাৰু স্কিপ কৰিছোঁ। শেষৰটো প্ৰশ্ন, আজি শেষৰটো প্ৰশ্ন কি কৈছে চাই লওঁ। Put the following words in the correct order to from a sentence. আমি এই চেণ্টেঞ্চটো শুদ্ধ কৰিব লাগিব। প্ৰথমতে আমি ঠিক আগৰ দৰে আমি ছাবজেক্টটো লৈ ল'ম। ছাবজেক্ট ক'ত আছে আমি চাই লওঁ। ইয়াতে ছাবজেক্ট আছে আই, 1 নম্বৰত দিবা আই। তাৰপিছতে আমাৰ অক্সিলাৰী ভাৰ্ব আছে এম, 2 নম্বৰত দিবা এম, আই এম। তাৰপিছতে ভাৰ্বৰ লগত ING কণ্টিনিউৱাছ আছে, 3 নম্বৰত দিবা লাৰ্নিং, LEARNING, লাৰ্নিং। তাৰপিছতে টু, এইটো দিবা 4 নম্বৰত। তাৰপিছত ড্ৰ, এইটো দিবা 5 নম্বৰত। এনেধৰণে যদি কৰা তোমালোকে 100% উত্তৰ এনচাৰ দিব পাৰিবা আৰু 100% মাৰ্ক তোমালোকে পাই যাবা। গতিকে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইখিনি উত্তৰ মই তোমালোকৰ সুবিধাতে আগবঢ়াইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে আৰু উপকৃত হৈছে বুলি অনুভৱ কৰে তেনেহ'লে
লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল নৱম শ্ৰেণীৰ ছাত্ৰ তোমালোকৰ চিনাকি তোমাৰ বন্ধু বান্ধৱী তেওঁলোককো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সেইসকল ছাত্ৰ ছাত্ৰীৰ উপকাৰ হয় সেয়া কামনাৰে আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।